আপুনি দৈ খাই ভাল পায় নেকি? যদি আপুনি দৈ খাই ভাল পায় তেন্তে এই ভিডিঅ'টো আপোনাৰ বাবে অতি গুৰুত্বপূৰ্ণ। যিসকলে দৈ খাই ভাল পায় তেওঁলোকে এই ভিডিঅ'টো মন দি চাব। কাৰণ দৈ খাওঁতে যদি আপুনি কেইটামান ভুল কৰে তেন্তে আপোনাৰ বিপদ হ'ব পাৰে। দৈ খোৱাৰ পূৰ্বে এই ভিডিঅ'টোত উল্লেখ থকা কথাখিনি মন দিব লাগিব। নমস্কাৰ, মই কৃষ্ণ ভূঞা। আপুনি চাই আছে বি পজিটিভ এণ্ড অলৱেজ বি পজিটিভ। যিবোৰ হেল্ডি ফুড আছে, অৰ্থাৎ যিবোৰ পুষ্টিকৰ খাদ্য বা স্বাস্থ্যসন্মত যিবোৰ খাদ্য আছে তাৰ ভিতৰত দৈ হৈছে অন্যতম। দৈ যদি আপুনি ৰেগুলাৰলি খায় বা সপ্তাহত যদি আপুনি 3 দিনো দৈ খায় তেন্তে দৈৰ পৰা আপুনি অনেক লাভ পাবলৈ সক্ষম হ'ব। কাৰণ দৈৰ অনেক উপকাৰ আছে যিবোৰৰ বিষয়ে আমি নাজানো কাৰণে আমি সেইবোৰ একেবাৰে সাধাৰণ বস্তু বুলি অৱজ্ঞা কৰোঁ। বহুতেই দৈ খাব নোৱাৰে। দৈ খোৱাত বহুতৰে সমস্যা আছে। দৈ খালেই কিছুমানৰ চৰ্দি আৰম্ভ হৈ যায়। কিন্তু বিশেষকৈ এই গৰম দিনত আপুনি দৈ খোৱাটো খুবেই উপকাৰী। কিন্তু দৈ খাওঁতে আপুনি কিছুমান ভুল কৰিব নালাগিব। কোনবোৰ ভুল আপুনি কৰিব নালাগিব সেই বিষয়ে আজি মই আপোনাক ক'ম। এই ভিডিঅ'টো এই কাৰণেই প্ৰস্তুত কৰা হৈছে কাৰণ 90% লোকেই দৈ খোৱাৰ আচল পদ্ধতিৰ বিষয়ে নাজানে। সেইবাবে আজিৰ এই ভিডিঅ'টোত মই আপোনালোকক দৈ খোৱাৰ আচল পদ্ধতিৰ বিষয়ে বুজাই ক'বলৈ চেষ্টা কৰিম। দৈ খাই বহুতেই ভাল পায়, কিন্তু দৈ খোৱাৰ পিছত বহুতৰে বিভিন্ন প্ৰব্লেম হয়। হেয়াৰ ফল হয়, চাইনাছৰ প্ৰব্লেম হয় বা বিভিন্ন ধৰণৰ চৰ্দিকে আদি কৰি অন্যান্য সমস্যাৰ সৃষ্টি হয়। বহুতৰ আকৌ পেটৰ সমস্যাও হয় দৈ খোৱাৰ ফলত। এচিডিটি বাঢ়ি যায়। এনেকুৱা ক্ষেত্ৰতে এটা প্ৰশ্ন স্বাভাৱিকতেই উত্থাপন হয়, যদি দৈ এক প্ৰকাৰ হেল্ডি ফুড হয় তেন্তে দৈ খোৱাৰ পিছত ইমানবোৰ সমস্যা মানুহৰ শৰীৰত কিয় সৃষ্টি হয়? কিন্তু আপোনাক মই এটা কথা কওঁ, দৈ খালে প্ৰব্লেম দৈ বেয়া কাৰণে আপোনাৰ শৰীৰত সৃষ্টি নহয়। দৈটো আপোনাৰ কাৰণে ভালেই। প্ৰব্লেমটো তেতিয়া হয় যেতিয়া আপুনি দৈখিনি ভুল পদ্ধতিৰে খায়। দৈ খোৱাৰ সময়ত আমি এনে কিছুমান ভুল কৰোঁ যিবোৰৰ কাৰণে দৈখিনিয়ে আমাৰ শৰীৰটোক ক্ষতি কৰে। দৈ কেনেদৰে খাব লাগে, দৈ কোনখিনি সময়ত খাব লাগে, যদি সেই কথাখিনি আপুনি জানে তেন্তে দৈ খাওঁতে আপোনাৰ কেতিয়াও সমস্যাৰ সৃষ্টি নহয়। দৈ খাওঁতে আপুনি কি কি সাৱধানতা অৱলম্বন কৰিব লাগিব, কি কি ভুল আপুনি কৰিব নালাগিব, সেই বিষয়ে আজি আপুনি ভালদৰে জানিব এই ভিডিঅ'টোত। দৈ যেতিয়া মানুহে খায়, বহু মানুহে দৈখিনি নিমখীয়া কৰিবৰ কাৰণে তাত নিমখ দিয়ে। কিছুমানে দৈখিনি টেঙা পায় কাৰণে তাত চেনি মিক্স কৰে। সেইখিনি মানুহে এই কাৰণেই কৰে কাৰণ যিখিনি দৈ বিশুদ্ধ, অৰ্থাৎ প্লেন যিখিনি দৈ, সেই প্লেন দৈটো বহুতেই খাব নোৱাৰে। কিছুমানে টেঙা পায়, কিছুমানে মিঠা পায়, যাৰ কাৰণে কিছুমানে নিমখ দিয়ে, আন কিছুমানে চেনি দিয়ে। কিন্তু মই আপোনাক এইটো কথাও কোৱা নাই মিঠা দৈ বেয়া বা নিমখীয়া দৈ বেয়া। আপুনি দৈখিনি মিঠা কৰিও খাব পাৰে, আপুনি দৈখিনি নিমখীয়া কৰিও খাব পাৰে। কিন্তু প্ৰব্লেমটো ক'ত জানেনে? দৈখিনি মিঠা বা দৈখিনি নিমখীয়া কৰিবৰ কাৰণে আমি যিখিনি বস্তু প্ৰয়োগ কৰোঁ, যেনে টেবুল চল্ট, টেবুল চুগাৰ, এই বস্তুখিনি বেয়া। এইখিনিয়ে আপোনাক ক্ষতি কৰিব পাৰে। বেচিকেলি টেবুল চল্ট আৰু টেবুল চুগাৰ এই দুয়োটাতে কেমিকেল থাকে। এই দুয়োটাকে ৰিফাইন কৰিবৰ কাৰণে বহুত বেছি কেমিকেলৰ ব্যৱহাৰ হয় আৰু সেই কেমিকেলৰ প্ৰচেছিঙৰ কাৰণে সেইখিনিয়ে আমাৰ শৰীৰটোক ক্ষতি কৰিব পাৰে। যদি আপুনি কেমিকেলযুক্ত নিমখ বা কেমিকেলযুক্ত চেনি সেই দৈত মিহলাই খাবলৈ হয় তেন্তে আপোনাৰ শৰীৰটো অসুস্থ হ'ব পাৰে, ৰোগীয়া হ'ব পাৰে। দৈৰ ভিতৰত যিখিনি প্ৰ'বায়'টিক্স থাকে, যিখিনি গুড বেক্টেৰিয়া হয়, যিখিনি বাস্তৱিকতে আপোনাক পোষক তত্ত্ব প্ৰদান কৰে, সেইখিনি একেবাৰে শেষ হৈ যায়। তেনে ক্ষেত্ৰত আপুনি দৈ খায়ো কোনো লাভ নহ'ব। দৈৰ পৰা আপোনাৰ ক্ষতিহে হ'ব পাৰে। এতিয়া আপোনাৰ মনলৈ এটা প্ৰশ্ন আহিব পাৰে, ইয়াৰ সমাধান কি হ'ব? তেন্তে সমাধানখিনিও আপুনি শুনি লওক। যদি আপুনি দৈখিনিক মিঠাই কৰিব বিচাৰিছে তেন্তে আপুনি টেবুল চুগাৰৰ পৰিৱৰ্তে দৈখিনিত মৌ মিক্স কৰক। নহ'লে আপুনি দৈখিনিত মিচিৰিও ব্যৱহাৰ কৰিব পাৰে। বহু লোকে দৈখিনি মিঠা কৰিবৰ কাৰণে গুড় প্ৰয়োগ কৰাৰ কথাও কয়, গুড় মিহলোৱাৰ পৰামৰ্শ আগবঢ়ায়। আপুনি গুড়ো দৈখিনিত মিক্স কৰিব পাৰে। কিন্তু এটা কথা মনত ৰাখিব, আপুনি তেনেকুৱা গুড়হে ল'ব যিখিনি বিশুদ্ধ হয়। আজিকালি গুড় ভাল দেখিবৰ কাৰণে, গুড়ৰ ভাল কালাৰ আহিবৰ কাৰণে
গুড়ৰ সোৱাদটো কিছু বেলেগ কৰিবৰ কাৰণে বিভিন্ন ধৰণৰ কেমিকেল ব্যৱহাৰ কৰা হয় যদি তেনেকুৱা ধৰণৰ গুড় আপুনি দৈখিনিত মিক্স কৰে তেন্তে দৈ খাই আপোনাৰ একো লাভ নহব এইখিনিৰ পৰা আপুনি বাছি থাকিব লাগিব আপুনি মিছৰি মৌ ব্যৱহাৰ কৰিব পাৰে আৰু যদি আপুনি দৈখিনি নিমখীয়া ৰূপত খাব বিচাৰিছে তেন্তে আপুনি টেবুল সল্টৰ স্থানত কোলা নিমখ মিহলাব পাৰে বা আপুনি চেন্ধা নিমখ তাত প্ৰয়োগ কৰিব পাৰে ইয়াৰ পিছৰ মিষ্টেকটো হ'ল দৈ ৰাতি খোৱাটো বহু মানুহে দৈ ৰাতি খায় কিন্তু ৰাতি দৈ খালে আপোনাৰ উপকাৰতকৈ অপকাৰহে বেছি হোৱাৰ আশংকা থাকে একৰ্ডিং টু আয়ুৰ্বেদা অৰ্থাৎ আয়ুৰ্বেদাৰ মতে যেতিয়া সানসেট হয় অৰ্থাৎ সূৰ্য অস্ত যায় তাৰ পিছত আমাৰ শৰীৰটোৰ মানে বডিৰ তাপমান টেম্পাৰেচাৰ কম হৈ পৰে আৰু আমাৰ বডিৰ ভিতৰত যি কফ দুখ থাকে সেইখিনি বাঢ়িবলৈ ধৰে তেনে ক্ষেত্ৰত আপুনি যদি নিশাৰ ভাগত দৈ খাবলৈ হয় তেন্তে সেই দৈখিনি আপোনাৰ বডিত থকা যিখিনি কফ সেইখিনি বৃদ্ধি কৰিব ইয়াৰ ফলত আপোনাৰ বডিটোৰ ভিতৰত বিভিন্ন ধৰণৰ সমস্যাৰ সৃষ্টি হ'ব পাৰে যেনে ধৰক গাঁঠিৰ বিষ হ'ব পাৰে চৰ্দি হ'ব পাৰে উশাহ নিশাহত আপোনাৰ সমস্যা হ'ব পাৰে তাৰ উপৰিও আপোনাৰ হজম শক্তি দুৰ্বল হৈ পৰিব পাৰে অৰ্থাৎ ডাইজেশ্যন সিস্টেমটো আপোনাৰ যথেষ্ট উইক হ'ব পাৰে যদি আপুনি কেতিয়াবা দৈ খাবই বিচাৰিছে তেন্তে আপুনি সূৰ্য অস্ত যোৱাৰ পিছত কেতিয়াও দৈ নাখাব দিনৰ ভাগতে আপুনি দৈ খাবলৈ চেষ্টা কৰিব ইয়াৰ পিছৰ মিষ্টেকটো হৈছে দৈখিনি আপুনি বেলেগ বস্তুৰ সৈতে কম্বাইন কৰাটো আমি সকলোৱে জানো দৈখিনি এক এনিমেল সোৰ্স ফুড অৰ্থাৎ গৰুৰ পৰা আমি গাখীৰ পাওঁ সেই গাখীৰৰ পৰা আমি দৈ বনাওঁ এই দৈৰ ভিতৰত লাইভ বেক্টেৰিয়া থাকে যদি আপুনি এই দৈখিনি এনেকুৱা কিছুমান বস্তুৰ সৈতে কম্বাইন কৰে যিখিনি ইয়াৰ সৈতে সামঞ্জস্য নাই আয়ুৰ্বেদ মতে সেইখিনিৰ দ্বাৰা আপোনাৰ শৰীৰত বেয়া প্ৰভাৱ পৰিব পাৰে আমি বহুতেই কমনলি এটা বস্তু খাওঁ সেয়া হৈছে বুন্দি আৰু তিয়হ বুন্দিৰ ৰাইতা আৰু তিয়হৰ ৰাইতা বহুত বেছি ব্যৱহাৰ হয় ৰেষ্টুৰেণ্টবোৰত বিৰিয়ানী খোৱাৰ সময়ত এনেকুৱা ধৰণৰ ৰাইতা আপোনাৰ সন্মুখলৈ আহি যাব পাৰে কিন্তু আপুনি জানি আচৰিত হ'ব এই দুয়োটাই কিন্তু দৈৰ বিপৰীত মেৰুত থকা আহাৰ যদি আপুনি কেনেবাকৈ দৈৰ সৈতে তিয়হ মিহলাই খাবলগীয়া হৈছে তেন্তে আপোনাৰ বডিটোৰ যথেষ্ট ক্ষতি হ'ব পাৰে আৰু বুন্দিৰ বিষয়ে যদি মই আপোনাক কওঁ এইখিনিও যদি আপুনি দৈৰ সৈতে একেলগে খাইছে তেন্তে সেইখিনিৰ দ্বাৰাও আপোনাৰ বডিত নিগেটিভ এফেক্ট পৰিব পাৰে আমাৰ বহু মানুহে দৈ চিৰাৰ লগত বুন্দিয়া খায় কিন্তু আপুনি জানি আচৰিত হ'ব বুন্দিয়া হৈছে বেসিক্যালি ফ্ৰাইড কিন্তু আপোনাক কওঁ কোনো ধৰণৰ অয়েলি বস্তু দৈৰ সৈতে কেতিয়াও খাব নালাগে কাৰণ ই দৈৰ সৈতে একেবাৰে সামঞ্জস্য নহয় যদি আপুনি ঘিউ বা কিবা অয়েল দৈৰ সৈতে কম্বাইন কৰে তেতিয়া আপোনাৰ শৰীৰত এক্সট্ৰা চৰ্বি বাঢ়ি যাব পাৰে আৰু তেতিয়া আপুনি দৈখিনি খালে যিখিনি লাভ পাব লাগিছিল তাৰ পৰিৱৰ্তে আপোনাৰ লোকচানহে বেছি হ'ব গতিকে দৈ চিৰাৰ সৈতে কোনোবাই যদি আপোনাক বুন্দিয়া দিয়ে তেন্তে ভুলতো আপুনি সেইখিনি নাখাব কাৰণ দৈ আৰু বুন্দিয়া কেতিয়াও নিমিলে দৈ আৰু বুন্দিয়া আপুনি দিলে খাব পাৰিব কিন্তু আপোনাৰ ডাইজেষ্ট সহজে নহ'ব আপোনাৰ হজম শক্তি দুৰ্বল হৈ পৰিব পাৰে সেই কাৰণে দৈৰ সৈতে কিছুমান বস্তু খাওঁতে সদায় সাৱধান হোৱা উচিত আৰু এনেকুৱা বহু বস্তু আছে যিবোৰ আমি দৈৰ সৈতে প্ৰায়ে খাই দিওঁ আমি নাজানো বাবে তেনেকুৱা কৰোঁ জানিলে হয়তো তেনেকুৱা নকৰিলোহেঁতেন কিন্তু এই বস্তুবোৰ কেতিয়াও আপুনি খাব নালাগে উদাহৰণস্বৰূপে আপুনি কলৰ সৈতে দৈ কেতিয়াও খাব নালাগে টেঙা জাতীয় ফলৰ সৈতে আপুনি কেতিয়াও দৈ খাব নালাগে আৰু কণীৰ সৈতেও আপুনি কেতিয়াও দৈ খোৱাটো উচিত নহয় আৰু বেঙেনাও এনেকুৱা এটা বস্তু যিটো দৈৰ সৈতে একেলগে নিমিলে এইবোৰ কমন বস্তু হ'লেও এইবোৰে আটাইতকৈ ক্ষতিকাৰক যদি এই বস্তুখিনি আপুনি দৈৰ সৈতে মিলাবলৈ যায় তেন্তে আপুনি বহুত বেছি ক্ষতিৰ সন্মুখীন হ'ব লগা হ'ব গতিকে এই বস্তুবোৰৰ পৰা সদায় আপুনি বাছি থাকিবলৈ চেষ্টা কৰিব 4 নম্বৰৰ যিটো মিষ্টেক হৈছে দৈ গৰম কৰি খোৱাটো এনেকুৱা বহু খাদ্যবস্তু আছে যিখিনি প্ৰস্তুত কৰোতে বা যিখিনি ৰান্ধোতে আপুনি দৈ মিক্স কৰিব লগা হয় সেই খাদ্যবস্তুখিনিৰ গ্ৰেভি বনাবৰ কাৰণে আপুনি দৈ ব্যৱহাৰ কৰে বিভিন্ন ধৰণৰ বাৰবিকিউ খাদ্যবস্তু প্ৰস্তুত কৰিবৰ কাৰণেও আপুনি দৈ ব্যৱহাৰ কৰিবলগীয়া হয় তন্দুৰী জাতীয় বস্তু মেৰিনেট কৰিবৰ কাৰণেও আপুনি
তাত দৈ ব্যৱহাৰ নিশ্চয় কৰে আৰু তাৰ পিছত সেইখিনি আপুনি ৰান্ধিবলগীয়া হয় বা বনাবলগীয়া হয় কিন্তু আয়ুৰ্বেদৰ মতে যদি আপুনি দৈখিনি গৰম কৰি লয় তেন্তে সেইখিনি আপোনাৰ শৰীৰটোৰ কাৰণে যথেষ্ট ক্ষতিকাৰক হৈ পৰে এইখিনিৰ পৰা আপুনি যিকোনো মূল্যৰ বিনিময়ত বাছি থকাটো উচিত যেতিয়া আপুনি দৈখিনি গৰম কৰি ল'ব বা সেই দৈখিনি সানি লোৱা বস্তুখিনি যেতিয়া আপুনি গৰম কৰি সেইখিনি খাব সেইখিনিয়ে তেতিয়া আপোনাৰ শৰীৰটোক বিভিন্ন প্ৰকাৰে ক্ষতি কৰিব পাৰে আপোনাৰ এচিডিটি বাঢ়ি যাব পাৰে আপোনাৰ পিত্তৰ সমস্যা হ'ব পাৰে আপোনাৰ পেটৰ জ্বলন পূৰণ আৰম্ভ হ'ব পাৰে আপোনাৰ স্কিন প্ৰব্লেম হ'ব পাৰে আপোনাৰ মুখত হালমইনা আদিও উঠিব পাৰে আৰু এনেকুৱা বিভিন্ন ধৰণৰ সমস্যা আছে যিবোৰ সেই গৰম দৈখিনি খোৱাৰ ফলত আপোনাৰ হ'ব পাৰে ফ্ৰিজত থোৱা দৈখিনি আপুনি গৰম কৰি নাখায় ঠিক আছে কিন্তু এনেকুৱা বহু খাদ্য সামগ্ৰী আছে যিবোৰত দৈ ব্যৱহাৰ কৰা হয় আৰু দৈ ব্যৱহাৰ কৰাৰ পিছত সেই খাদ্য সামগ্ৰীবোৰ গৰম কৰা হয় তেনেকুৱা খাদ্য সামগ্ৰী খালেই আপোনাৰ যথেষ্ট ক্ষতি হ'ব পাৰে এতিয়া আপুনি মনতে ভাবিব পাৰে যে এনেকুৱা কিছুমান খাদ্য বস্তু আছে যিবোৰ প্ৰস্তুত কৰিবৰ কাৰণে দৈ দেখোন ব্যৱহাৰ কৰিবই লাগিব যদি দৈ ব্যৱহাৰেই নকৰোঁ তেন্তে আমি সেই খাদ্য বস্তুবোৰ বনাম কেনেকৈ কিন্তু মই আপোনালোকক কওঁ দৈ আপুনি বেসিক্যালি দুটা বস্তু এচিভ কৰিবৰ কাৰণে খাদ্য বস্তুত প্ৰয়োগ কৰে প্ৰথম আপুনি হয় গ্ৰেভি কৰিবৰ কাৰণে দৈ ব্যৱহাৰ কৰিছে নহলে আপুনি টেষ্টৰ কাৰণে দৈ ব্যৱহাৰ কৰিছে যদি আপুনি গ্ৰেভিৰ কাৰণে দৈটো ব্যৱহাৰ কৰিছে তেন্তে দৈৰ পৰিৱৰ্তে আপুনি ক্ৰীম ব্যৱহাৰ কৰক অন্যথা আপুনি বাটাৰো ব্যৱহাৰ কৰিব পাৰে যদি আপুনি সোৱাদৰ কাৰণে দৈ ব্যৱহাৰ কৰিছে সামান্য যদি খাদ্য বস্তুখিনি টেঙেচিয়া নিচিনা কৰিবৰ কাৰণে দৈ আপুনি ব্যৱহাৰ কৰিছে তেনে ক্ষেত্ৰত দৈৰ স্থানত আপুনি বিলাহী ব্যৱহাৰ কৰক বিলাহী ব্যৱহাৰ কৰিলে আপুনি অকনমান টেঙেচিয়া টেষ্ট এটাও পাব আৰু গ্ৰেভিখিনিও আপোনাৰ খুব ধুনীয়াকৈ হৈ যাব আৰু এই দুয়োটা বস্তুৱে আপোনাৰ ক্ষতিও কমকৈ কৰিব এই দুয়োটা বস্তু আপুনি ব্যৱহাৰ কৰিলে টেষ্টত অলমোষ্ট আপোনাৰ দৈৰ নিচিনাই লাগিব এটা বিভিন্ন জনৰ মনত হয়তো এটা প্ৰশ্ন উত্থাপন হ'ব পাৰে দৈ খোৱাৰ বেষ্ট টাইম কোনখিনি অৰ্থাৎ কোনখিনি সময়ত দৈ খালে মানুহজনৰ ক্ষতিৰ আশংকাও কম আৰু লাভও বেছিকৈ পাব মই ইতিমধ্যে আপোনাক কৈছো সানসেটৰ পিছত অৰ্থাৎ বেলি ডুবাৰ পিছত আপুনি দৈ একেবাৰে নাখাব ইয়াৰ পৰিৱৰ্তে আপুনি দিনৰ যিকোনো সময়ত দৈ খাব পাৰে কিন্তু বেষ্ট টাইমৰ কথা যেতিয়া আহিছে উত্তম সময়খিনিৰ কথা যেতিয়া আমি পাতিছোই তেন্তে সকলোতকৈ ভাল সময়খিনি হৈছে ৰাতিপুৱাৰ খালী পেট বা আপুনি ৰাতিপুৱাৰ নাস্তা কৰাৰ পিছত যিখিনি আপুনি খাদ্য বস্তু খাব সেইখিনিৰ লগত আপুনি দৈখিনি খালে আপোনাৰ ক্ষতিৰ আশংকাও কম আৰু তাৰ পৰা আপুনি যথেষ্ট উপকাৰো পাব কিন্তু এনেকুৱা বস্তুৰ সৈতে দৈ একেবাৰে নাখাব যিখিনি দৈৰ সৈতে কোনো সামঞ্জস্য নাই আৰু এটা প্ৰশ্ন বিভিন্নজনেই কৰে হেতু হৈছে দৈ এজন মানুহে প্ৰতিদিনেই খাব পাৰেনে ইয়াৰ উত্তৰ স্পষ্ট এজন মানুহে ৰেগুলাৰলি দৈ খাব পাৰে যদি আয়ুৰ্বেদৰ মতে আপুনি চাই আয়ুৰ্বেদত কি আছে আয়ুৰ্বেদক যিসকলে বিলিভ কৰে তেওঁলোকৰ কাৰণে কওঁ আয়ুৰ্বেদে কৈছে নিয়মিত দৈ খোৱাটো উচিত নহয় আয়ুৰ্বেদে কৈছে দৈ বহুত বেছি হেভি ফুড সেই কাৰণে দৈ এজন মানুহে সপ্তাহত 2 বা 3 দিনেই খাব লাগে ৰাতিপুৱাৰ নাস্তাৰ পূৰ্বে বা নাস্তা কৰি দৈখিনি খাব লাগে এইখিনিয়ে এজন মানুহৰ কাৰণে সাফিচিয়েন্ট বুলি কৈছে এই 2-3 দিন খালেই সপ্তাহটোৰ যিখিনি নিউট্ৰিশন আপোনাৰ বডিটোৱে পাব লাগে দৈত যিখিনি প্ৰবায়োটিক্স আপোনাৰ বডিটোৱে পাব লাগে এই 2-3 দিন খালেই সেই গোটেইখিনি আপোনাৰ বডিটোৱে লাভ কৰে ইয়াৰ পিছৰ প্ৰশ্নটো হ'ল ঠাণ্ডা দিনত নে গৰম দিনত কি বতৰত আসলতে দৈ খোৱাটো একেবাৰে উত্তম কেৱল বাৰিষাৰ সময়ছোৱাত ডাৱৰীয়া বতৰত ঠাণ্ডাৰ সময়খিনিত দৈ খোৱাৰ পৰা আপুনি সামান্য বাছি থকা উচিত ইয়াৰ উপৰি অলপমান শীততো আপুনি দৈ খাব পাৰে আৰু এই গৰমৰ দিনত আপুনি নিশ্চিন্ত মনে দৈ খাব পাৰে কাৰণ দৈ এজন মানুহৰ শৰীৰৰ কাৰণে খুবেই হেলদি ফুড কিন্তু এই হেলদি ফুড আপুনি সঠিক পদ্ধতিৰে সঠিক সময়ত খালেহে ইয়াৰ পৰা আপুনি উপকাৰ লাভ কৰিব অসমীয়া প্ৰতিজন মানুহে জলপানৰ সৈতে দৈ খায় আলহী অতিথিক শুশ্ৰূষা কৰাৰ পৰা আৰম্ভ কৰি অনুষ্ঠান প্ৰতিষ্ঠানত যা জলপানত যুগ যুগ ধৰি দৈৰ ব্যৱহাৰ হৈ আহিছে কিন্তু বহু মানুহে দৈ খাবলৈ ভয় কৰে কাৰণ দৈ খালে বহুতৰে অপকাৰ হয়
কিন্তু দৈ শৰীৰৰ কাৰণে ইমান বেছি অপকাৰী নহয়। আপুনি যদি সঠিক পদ্ধতিৰে দৈ খায় তেন্তে আপোনাৰ কোনো ক্ষতি নহয়। ৰাতি যদি এপৰত আপুনি দৈ খায় তেন্তে আপোনাৰ ক্ষতি হ'ব পাৰে। ভুল বস্তুৰ সৈতে যদি আপুনি দৈ খায় তেন্তে আপোনাৰ ক্ষতি হ'ব পাৰে। চাওক, বহুতৰে ঘৰত দৈ কোমল চাউলৰ জলপানৰ লগত বুন্দিয়া দিব পাৰে। দেখাত সেয়া ভাল লাগিলেও সেয়া কিন্তু শৰীৰটোৰ কাৰণে একেবাৰে উপকাৰী নহয়। বুন্দিয়াটো হৈছে অইলি ফুড, অৰ্থাৎ ফ্ৰাইড ফুড। তেনেকুৱা ফুড দৈৰ লগত খোৱাৰ পৰা একেবাৰে বিৰত থাকিব লাগে বুলি মই ইতিমধ্যে উল্লেখ কৰিছোঁ। গতিকে সঠিক পদ্ধতিৰে, সঠিকভাৱে, সঠিক সময়ত যদি আপুনি দৈ খায় তেন্তে আপোনাৰ কোনো ক্ষতি নহয়। ইয়াৰ পৰা আপুনি নিশ্চিন্ত হৈ থাকিব পাৰিব। আমি আশা কৰিম এই ভিডিঅ'টোৱে আপোনাক কিছু ভুলৰ পৰা হয়তো ৰক্ষা কৰিব। যদি ভাবিছে এই ভিডিঅ'টোৱে 10 জনৰ উপকাৰ সাধন কৰক তেন্তে যিমান পাৰে সিমান ভিডিঅ'টো শ্বেয়াৰ কৰি দিব আৰু এনেকুৱা ধৰণৰ ভিডিঅ' পোনপ্ৰথম আপুনি পাবৰ কাৰণে আমাৰ চেনেলটো এবাৰ ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।